ওম শান্তি 17 নৱেম্বৰ 2025 বৰ্ষৰ মুৰলীৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এয়া হৈছে পুৰুষোত্তম সংগম যুগ। পুৰণি সৃষ্টি সলনি হৈ এতিয়া নতুন হৈ আছে। তোমালোকে এতিয়া পুৰুষাৰ্থ কৰি উত্তম দেৱপদ পাব লাগে। মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি পিতাই বহি নিতৌ বুজায়। যেনেকৈ নিতৌ শিক্ষকে পঢ়ায়, পিতাই কেৱল শিক্ষা দিব, তত্ত্বাৱধান লৈ থাকিব। কিয়নো পিতাৰ ঘৰতেই সন্তানসকল থাকে, মাতা পিতা লগত থাকে। ইয়াততো এয়া বিস্ময়কৰ কথা। আত্মিক পিতাৰ ওচৰত তোমালোক থাকা, এফালেতো আত্মিক পিতাৰ ওচৰত মূল লোকত থাকা। কল্পত এবাৰেই পিতা আহে সন্তানসকলক উত্তৰাধিকাৰ দিবলৈ বা পাৱন কৰি তুলিবলৈ, সুখ বা শান্তি দিবলৈ। তেন্তে নিশ্চয় তলত আহি থাকিব। ইয়াতেই মনুষ্য বিবুদ্ধিত পৰে। গায়নো আছে, সাধাৰণ শৰীৰত প্ৰৱেশ কৰে। এতিয়া সাধাৰণ শৰীৰ ক'ৰবাৰ পৰা উৰিতো নাহে, নিশ্চয় মনুষ্যৰ শৰীৰতেই আহে। সেয়াও শুনায়, মই এই শৰীৰত প্ৰৱেশ কৰোঁ। তোমালোক সন্তানসকলেও এতিয়া বুজি পোৱা, পিতাই আমাক স্বৰ্গৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। নিশ্চয় আমি যোগ্য নহয়, পতিত হৈ গৈছোঁ। সকলোৱে কয়ও, হে পতিত পাৱন আহক, আহি আমাক পতিতসকলক পাৱন কৰি তোলক। পিতাই কয়, মই কল্পই কল্পই পতিতসকলক পাৱন কৰি তোলাৰ কৰ্তব্য পাইছোঁ। কলিযুগ হৈছে পুৰণি সৃষ্টি। পিতাও নিশ্চয় আহিব পুৰণি আৰু নতুনৰ সংগমত। যেতিয়া য'তেই নহওক তোমালোকে এইটো বুজোৱা, তেতিয়া ক'বা, এয়া পুৰুষোত্তম সংগম যুগ। পিতাৰ আগমন হৈছে। গোটেই সৃষ্টিত এনেকুৱা কোনো মনুষ্য নাই যিয়ে এইটো গম পায় যে এয়া পুৰুষোত্তম সংগম যুগ। নিশ্চয় তোমালোকে সংগম যুগত আছা। সেইবাবেইতো বুজোৱা, মুখ্য কথা হৈছে সংগম যুগৰ। যিটো কথা কোনেও নাজানে সেইটো বুজাব লাগে। সেয়েহে বাবাই কৈছিল, এইটো নিশ্চয় লিখিব লাগে যে এতিয়া পুৰুষোত্তম সংগম যুগ। মনুষ্যই কেনেকৈ বুজিব যে এওঁলোক লক্ষ্মী নাৰায়ণ সত্যযুগী নতুন সৃষ্টিৰ মালিক হয়? মনুষ্যইতো ভাবে কলিযুগৰ এতিয়া বহুত বছৰ বাকী আছে, একেবাৰে ঘোৰ অন্ধকাৰত আছে। তেন্তে বুজাবলগীয়া হয় যে নতুন সৃষ্টিৰ মালিক এই লক্ষ্মী নাৰায়ণ হয়। এয়া হৈছে সম্পূৰ্ণ প্ৰতীক। তোমালোকে কোৱা, এই ৰাজ্য স্থাপনা হৈ আছে। গীতো আছে, নৱযুগ আহিল, অজ্ঞান নিদ্ৰাৰ পৰা জাগা। যেতিয়া পুৰণি সৃষ্টি নাশ হয় আৰু নতুন সৃষ্টি স্থাপনা হয়। মনুষ্যৰ পৰা দেৱতা হৈ আছে, ৰাজযোগ শিকি আছে। দেৱতাসকলৰ ভিতৰতো উত্তম পদ হৈছে এই লক্ষ্মী নাৰায়ণৰ। এওঁলোকো হওঁতে মনুষ্যই, এওঁলোকৰ দৈৱী গুণ আছে। সেয়েহে দেৱী দেৱতা বুলি কোৱা হয়। সকলোতকৈ উত্তম গুণ হৈছে পবিত্ৰতাৰ। সেইবাবেতো মনুষ্যই দেৱতাসকলৰ আগত গৈ মূৰ দোৱায়। এই সকলোবোৰ মূল কথা বুদ্ধিত ধাৰণ তেওঁলোকৰ হ'ব, যিসকলে সেৱা কৰি থাকে। কোৱা হয়, ধন দিলেও ধন শেষ নহয়। বহুত বুজনি পাই থকা যায়। জ্ঞানটো বহুত সহজ, কিন্তু কাৰোবাৰ ধাৰণা ভাল হয়, কাৰোবাৰ নহয়। যাৰ অৱগুণ আছে তেওঁলোকেতো সেৱা কেন্দ্ৰৰ তত্ত্বাৱধানো ল'ব নোৱাৰে। এই সংগমত আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হৈ আছে। যেতিয়া এইটো ধৰ্ম আছিল, তেতিয়া অন্য কোনো ধৰ্ম নাছিল। এয়া যি মহাভাৰতৰ যুদ্ধ, সেয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এয়াও এতিয়া ওলাইছে। 100 বছৰৰ ভিতৰত সকলোবোৰ নাশ হৈ যায়। সংগম যুগক অতি কমেও 100 বছৰটো লাগে নহয়। গোটেইখন নতুন সৃষ্টি হ'ব লাগে। নতুন দিল্লী গঢ়িবলৈ কিমান বছৰ লাগিল? তোমালোকে বুজি পোৱা, ভাৰততেই নতুন সৃষ্টি হয়, আকৌ পুৰণি নাশ হৈ যায়। কিবাটো থাকে নহয়, প্ৰলয়টো নহয়। নতুন সৃষ্টিত নিশ্চয় এই দেৱী দেৱতাসকল আছিল, পুনৰ এওঁলোকেই হ'ব। এয়া হৈছে ৰাজযোগৰ পঢ়া। যদি কোনোবাই বিস্তৃতভাৱে বুজাব নোৱাৰে, তেন্তে কেৱল এটা কথা কোৱা, পৰম পিতা পৰমাত্মা, যিজন সকলোৰে পিতা, তেওঁকতো সকলোৱে স্মৰণ কৰে। তেওঁ আমাক সকলো সন্তানকে কয়, তোমালোক পতিত হৈ গ'লা। এতিয়া দেহ সহিত এই সকলো পতিত সম্বন্ধ এৰি
মা মেকম কেৱল মোকেই স্মৰণ কৰা, তেতিয়া পাৱন হৈ যাবা। এয়া গীতাৰেই শব্দ, হয়ও গীতাৰ যুগ। গীতা সংগম যুগতেই শুনোৱা হৈছিল, যেতিয়া বিনাশ হৈছিল। পিতাই ৰাজযোগ শিকাইছিল, ৰাজ্য স্থাপনা হৈছিল, পুনৰ নিশ্চয় হ'ব। এই সকলোবোৰ আত্মিক পিতাই বুজায় নহয়। বাৰু ধৰি লোৱা এই শৰীৰত নাহে, আন কাৰোবাৰ শৰীৰত আহে, বুজনিটো পিতাৰেই হয় নহয়। মই এওঁৰ নামটো নলওঁ, মইতো কেৱল কওঁ, পিতাই কয় মোক স্মৰণ কৰা, তেতিয়া তোমালোক পাৱন হ'বা আৰু মোৰ ওচৰলৈ গুচি আহিবা। কিমান সহজ, কেৱল মোক স্মৰণ কৰা আৰু 84 চক্ৰৰ জ্ঞান বুদ্ধিত থাকক। যিয়ে ধাৰণা কৰিব তেওঁ চক্ৰৱৰ্তী ৰজা হ'ব। এইটো বাৰ্তা সকলো ধৰ্মৰ লোকৰ কাৰণে। ঘৰলৈতো সকলোৱে যাব লাগে, আমিও ঘৰৰ ৰাস্তা দেখুৱাওঁ। পাদৰী, খ্ৰীষ্টিয়ান ধৰ্মযাজক আদি যিয়েই নহওক, তোমালোকে তেওঁলোকক পিতাৰ বাৰ্তা দিব পাৰা। তোমালোকৰ আনন্দৰ পাৰা বহুত ঊৰ্ধ্বগামী হ'ব লাগে। পৰমপিতা পৰমাত্মাই কয়, মা মেকম স্মৰণ কৰা, তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। সকলোকে এইটোৱেই সোঁৱৰাই দিয়া। পিতাৰ বাৰ্তা শুনোৱাটোৱেই 1 নম্বৰৰ সেৱা। গীতাৰ যুগো এতিয়া হয়, পিতা আহিছে, সেয়েহে সেইখন চিত্ৰই আৰম্ভণিত ৰাখিব লাগে। যিসকলে বুজি পায় আমি পিতাৰ বাৰ্তা দিব পাৰোঁ, তেন্তে সাজু হৈ থাকিব লাগে। অন্তৰত উদয় হ'ব লাগে যে আমিও অন্ধৰ লাখুটি হওঁ। এই বাৰ্তাটো যিকোনো লোককে দিব পাৰা। বিকেৰ নাম শুনিলেই ভয় খায়। কোৱা, আমি কেৱল পিতাৰ বাৰ্তা দিওঁ। পৰমপিতা পৰমাত্মাই কয়, মোক স্মৰণ কৰা বছ। আমি কাৰো গ্লানি নকৰোঁ। পিতাই কয়, মা মেকম স্মৰণ কৰা, মই উচ্চতকৈ উচ্চ পতিত পাৱন হওঁ। মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। এইটো কথা টুকি ৰাখা। এইটো বহুত কামৰ বস্তু। হাতত বা বাহুত মানুহে শব্দ লিখি লয় নহয়, এইটো লিখি দিয়া। ইমানখিনি শুনালেও তেতিয়া দয়ালু কল্যাণকাৰী হ'লা। নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে, সেৱা নিশ্চয় কৰিব লাগে, তেতিয়া অভ্যাস হৈ যাব। ইয়াতো তোমালোকে বুজাব পাৰা, চিত্ৰ দিব পাৰা। এয়া হ'ল বাৰ্তা দিয়াৰ সামগ্ৰী। লাখ লাখ তৈয়াৰ হৈ যাব। ঘৰে ঘৰে গৈ বাৰ্তা দিব লাগে। কোৱা, পিতাটো হয়েই গৰীবৰ ত্ৰাণকৰ্তা। আমাৰ দায়িত্ব হৈছে ঘৰে ঘৰে বাৰ্তা দিয়া। এওঁ হৈছে বাপ দাদা, এওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। 84 জন্ম এওঁ ল'ব, এওঁৰ এইটো অন্তিম জন্ম। আমি ব্ৰাহ্মণ পুনৰ দেৱতা হ'মগৈ। ব্ৰহ্মাও ব্ৰাহ্মণ হয়। প্ৰজাপিতা ব্ৰহ্মাটো অকলে নহ'ব নহয়, নিশ্চয় ব্ৰাহ্মণ বংশাৱলীও থাকিব। ব্ৰহ্মা তথা বিষ্ণু দেৱতা, ব্ৰাহ্মণ হৈছে আটাইতকৈ উচ্চ। সেই ব্ৰাহ্মণেই দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হয়। কোনোবা নিশ্চয় ওলাব, যিয়ে তোমালোকৰ কথাবোৰ বুজিব। পুৰুষসকলেও সেৱা কৰিব পাৰে। পুৱাই পুৱাই গৈ পিতাৰ বাৰ্তা শুনোৱা। কোৱা, আপোনালোকৰ বেপাৰ বহুত ভাল হ'ব। আপোনালোকে গোসাঁইক স্মৰণ কৰক, তেতিয়া 21 জন্মৰ উত্তৰাধিকাৰ পাব। অমৃত বেলাৰ সময়খিনি ভাল। আজিকালি কাৰখানাবোৰত মাতাসকলেও বহি কাম কৰে। এই বেজ বনোৱাটোও বহুত সহজ। তোমালোক সন্তানসকলেতো ৰাতিয়ে দিনে সেৱাত তৎপৰ হৈ থাকিব লাগে। টোপনি ত্যাগ কৰিব লাগে। পিতাৰ পৰিচয় পালে মনুষ্য পিতাৰ হৈ যায়। তোমালোকৰ জ্ঞানটো বহুত উচ্চ। যিকোনো লোককে ৰাস্তা দেখুওৱাৰ বহুত চখ থাকিব লাগে। যিয়ে নিজে স্মৰণ কৰিব তেওঁৱেই আনকো স্মৰণ কৰোৱাৰ পুৰুষাৰ্থ কৰাব। পিতাইতো গৈ কথা নাপাতে, এয়াতো তোমালোক সন্তানসকলৰ কাম। গৰীবসকলৰো কল্যাণ কৰিব লাগে। বেচেৰাসকল বহুত আনন্দিত হৈ যাব। অলপমান স্মৰণ কৰিলে প্ৰজাটো আহি যাব, সেইটোও ভাল। এই ধৰ্মটো বহুত সুখ দিওঁতা হয়। দিনে প্ৰতিদিনে তোমালোকৰ আৱাজ তীব্ৰ হৈ গৈ থাকিব। এয়া হৈছে গুপ্ত জ্ঞান, গুপ্ত আনন্দ। তোমালোক হৈছা গুপ্ত যোদ্ধা। আজিৰ বৰদান প্ৰতি ছেকেণ্ডত কল্যাণকাৰী। পিতা আৰু সময়ৰ লাভ লওঁতা নিশ্চয় বুদ্ধিৰ নিশ্চিন্ত হোৱা। ব্যাখ্যা, যিয়েই দৃশ্য চলি আছে সেয়া ত্ৰিকালদৰ্শী হৈ প্ৰত্যক্ষ কৰা। সাহসী আৰু উল্লাসিত হৈ থাকি নিজেও সমৰ্থ আত্মা হোৱা আৰু বিশ্বকো সমৰ্থ কৰি তোলা। ধুমুহাত নিজে অস্থিৰ নহবা।
অবিচলিত হোৱা। যি সময় পাইছা, সান্নিধ্য পাইছা, অনেক প্ৰকাৰৰ সম্পদ পাই আছা, তাৰ দ্বাৰা সম্পত্তিশালী আৰু সমৰ্থ হোৱা। গোটেই কল্পত এনে দিন আৰু নাহে, সেয়েহে নিজৰ সকলো চিন্তা পিতাক দি নিশ্চয় বুদ্ধিৰ হৈ সদায় নিশ্চিন্ত হৈ থাকা। প্ৰতিটো ছেকেণ্ডত কল্যাণকাৰী পিতা আৰু সময়ৰ লাভ লোৱা। শ্লোগান: পিতাৰ সান্নিধ্যৰ ৰং লগোৱা, তেতিয়া বেয়াবোৰ স্বতঃ সমাপ্ত হৈ যাব। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।